ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণি গছ পুলি প্ৰতিপালন দিৱসৰ পৰিৱেশ সজাগতা কাৰ্যসূচী শুভাৰম্ভ। আজি ইংৰাজী 28 ডিচেম্বৰ তাৰিখে পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত 1 জানুৱাৰী ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছ পুলি প্ৰতিপালন দিৱস উপলক্ষে তিনিচুকীয়া মহাবিদ্যালয়ৰ দেৱাল লিখনেৰে পৰিৱেশ সজাগতামূলক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সজাগতামূলক কাৰ্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ সূৰ্য চুটিয়াই। সহযোগিতা আগবঢ়ায় উপাধ্যক্ষ ৰাজেন শইকীয়া, বিশিষ্ট কবি বিকাশ জ্যোতি শইকীয়াই। উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষা সমিতিয়ে পৰিৱেশ প্ৰদূষণৰ নিয়ন্ত্ৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছে। ৰাইজৰ মাজত বহল প্ৰচাৰৰ বাবে 2022 চনৰ পৰা 1 জানুৱাৰীৰ দিনাখন গছপুলি প্ৰতিপালন দিৱস হিচাপে পালন কৰি আহিছে। লগতে অসম চৰকাৰকো শীতকালৰ বিশেষ দিনৰ গছপুলি প্ৰতিপালন দিৱস পালনৰ ব্যৱস্থা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰৰ যোগেদি আবেদন জনাইছে। 29 ডিচেম্বৰ তাৰিখে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত ঔষধি গুণযুক্ত বনপিঠা গছপুলি ৰোপণ কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিব বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সত্যেন্দ্ৰ বৰাই। 1 জানুৱাৰী গছপুলি প্ৰতিপালন দিৱসটো বৰপথাৰৰ মাতৃ মন্দিৰত উদযাপন কৰা হ'ব। উক্ত অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী, সাংস্কৃতিক কৰ্মী, সমাজ সেৱকসকলক ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি সম্বৰ্ধনা জনোৱা হ'ব। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণ। আজিৰ পৰিৱেশ সজাগতামূলক দেৱাল লিখন কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা সভাপতি জীৱন দত্ত, জিলা উপসভাপতি বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ, প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী উপস্থিত থাকে। আমাৰ পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰতি বছৰে 1 জানুৱাৰী দিনটো প্ৰতিপালন দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আজি 3 বছৰ হ'ল। প্ৰতিপালনৰ গুৰুত্বটো বুজাবৰ বাবে, সজাগতাৰ বাবে আমি এই বিষয়ত বিশেষ কিছুমান কাৰ্যসূচী হাতত লওঁ। কাৰণ গছপুলি এজোপা লগালেই নহয়, গছপুলিজোপা ডাঙৰ দীঘল কৰি পেলাই তাৰ উপযুক্ত আমি যাতে গছৰ পৰা বতাহ, তাৰ পৰিৱেশ সম্পূৰ্ণভাৱে ধুনীয়া পৰিৱেশ এটা দিবৰ বাবে গছপুলিজোপা ডাঙৰ কৰাটো অতিকৈ আৱশ্যক। সেইকাৰণে গছপুলিজোপা প্ৰতিপালনৰ গুৰুত্বটো অসীম। সেইকাৰণে আমি যোৱা 3 বছৰৰ পৰা প্ৰতিপালন দিৱস এটা 1 জানুৱাৰীত পালন কৰি আছোঁ। আৰু এই দিৱসৰ দিনা আমি বিভিন্ন কাৰ্যসূচী হাতত লওঁ। আজি আমি তিনিচুকীয়া মহাবিদ্যালয়ৰ চৌহদত আমি আজি দেৱাল লিখনৰ কাৰ্যসূচী আমি পালন কৰিলোঁ। এই দেৱাল লিখনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিলে তিনিচুকীয়া কলেজৰ অধ্যক্ষ শ্ৰীযুত সূৰ্য চুটিয়াদেৱ আৰু লগতে তেখেতৰ তিনিচুকীয়া কলেজৰ উপাধ্যক্ষ ৰাজেন শইকীয়াদেৱে তেখেত আমাক ইয়াত সহযোগিতা কৰিলে। তেখেতসকলৰ হস্ত দ্বাৰা আজি ইয়াৰ দেৱাল লিখনৰ কাম আমি শুভাৰম্ভ কৰিলোঁ। এই সজাগতা আচলতে খুবেই প্ৰয়োজন। কাৰণ আমি দেখোঁ যে বহুত সংগঠনে গছপুলি লগাই পিছত তাতে এৰি দিয়ে। গছপুলি জগা ডাঙৰ দীঘল কৰাৰ যিটো দায়িত্ব বহুতে তেনেকৈ লোৱা দেখা নাযায়। আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে গছবোৰ আমি ডাঙৰ দীঘল কৰিব পাৰোঁ। আৰু আমি এই বিষয়ত মানুহৰ ভিতৰত সজাগতা আনিবৰ কাৰণে এই বিশেষ অনুষ্ঠানটো আমি আজি পাতিলোঁ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ প্ৰতিবেদন ইত্যাদি A to Z।